বতৰ ফৰকাল আৰু নিজৰ ভোটটো নিজেই যেতিয়া নিজকে দিছোঁ খুব মই আলফুলিত হৈছোঁ, ভাল লাগিছে। আৰু আপোনালোকৰ জৰিয়তে মই সমূহ বিহালীবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। সকলোৱে দলে বলে ভোট দিবলৈ ওলাই আহক। পৰাপক্ষত যদি 100% ৰাইজে ওলাই আহে এইটো গণতন্ত্ৰৰ কাৰণে ভাল কথা। মই আপোনালোকৰ জৰিয়তে আমাৰ সমূহ কংগ্ৰেছ নেতৃবৃন্দক কৃতজ্ঞতা জনাইছোঁ। আমাৰ বিহালী সমষ্টিৰ তত্ত্বাৱধায়ক হিচাপে আছিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতক মই ধন্যবাদ জনাইছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিলা সভাপতি ষ্টেট প্ৰেছিডেণ্ট ভূপেন বৰা ডাঙৰীয়া, আমাৰ জিলা সভাপতি বুথৰ পৰা ধৰি প্ৰত্যেক পৰ্যায়ত সকলোকে মই ধন্যবাদ জনাইছোঁ। সকলোৱে খুব ভাল ধৰণে দলটো আগবঢ়াই যোৱাত খুব ভাল ধৰণে পৰিচালনা কৰিছে ইলেকশ্যনটো। প্ৰশাসনৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ তিনিজন আৰু মোৰ বাদ দি যি প্ৰাৰ্থী আছে দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া, তেখেতক শুভেচ্ছা জনাইছোঁ। অনন্ত গগৈ ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ আৰু লক্ষীকান্ত কুৰ্মী ডাঙৰীয়া, তেখেতকো মই শুভেচ্ছা জনাইছোঁ। এতিয়া আমি কেন্দ্ৰখিনি এপাক এপাক যাম, যিমানখিনি কেন্দ্ৰ আছে যিমানটো সম্ভৱ হয় আৰু সকলোকে এবাৰ দেখা দিম। তেওঁলোকে ৰাতিপুৱাৰ পৰা আমাৰ কাৰণে লাগি আছে। হয়, আমাৰ আচলতে ডিমনিটেশ্যনৰ কাৰণে হেৰি হৈছে যে আমাৰ এই দুটা পঞ্চায়ত বিশ্বনাথত পৰিছে, কিন্তু আমাৰ কেন্দ্ৰ একেই থাকিব, বিশ্বনাথ সমষ্টি পৰিব। যোৱা নিশা এক ঘটনা সংঘটিত হৈছিলে। আপোনাৰ যি দুখন হোটেল আছে বিশ্বনাথ নগৰত, তাত আৰক্ষীয়ে অভিযান চলাইছিলে, গৈ তালাচী চলাইছিলে। এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে? মই আৰক্ষীক একদম মোৰ অন্তৰ আত্মাৰ পৰা মই ধন্যবাদ জনাইছোঁ। কাৰণ মিছাকৈ ধেৰ সন্দেহ কৰি থকা কথা বতৰাবিলাকতকৈ এটা প্ৰুফ কৰিলে যে সেইটো কাৰণে মই প্ৰত্যেকজন বিষয়াক মই কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে এইটো কৰিব লাগে আৰু তেওঁলোকৰ যিটো তেওঁলোকে কৰিছে মই ভাল পাইছোঁ। আপোনাৰ এই দুখন হোটেলত কোনো কংগ্ৰেছ নেতাই বাহৰ পাতি আছিল নেকি? নিৰ্বাচনী যি আচৰণ বিধি উলংঘন কৰি তাত বাহৰ পাতি আছিল নেকি? আৰু নিৰ্বাচনী কাম কাজ, নিৰ্বাচনী আচৰণ বিধি শেষ হোৱাৰ পাছতো তাৰ পৰা কাম কাজ চলি আছিল নেকি? আৰু ধনৰ লেনদেন হৈ আছিল নেকি? কি ক'ব এইখন? এইটোতো আৰু যদি ধনৰ লেনদেন হোৱা হ'লে সেই সময়ত আপোনালোকো আছিলেই, ইমান সময়ততো হেডলাইন বাজি থাকিলেহেঁতেন। গতিকে ধনৰ লেনদেনটো নাই হোৱা। আৰু মই এজন কংগ্ৰেছী কেণ্ডিডেট, হয়, মোৰ হোটেল দুখনত কংগ্ৰেছী মানুহ নাথাকি কেনেকৈ বিজেপি মানুহ থাকিব? গতিকে মোৰ হোটেলত অভিয়াছলি কংগ্ৰেছী মানুহ থাকিব। আৰু মোৰ হোটেল আছে বিশ্বনাথ সমষ্টিত, ইলেকশ্যন হৈছে বিহালী সমষ্টিত। গতিকে তাক লৈ আচলতে এনেকুৱা কথা বতৰাবিলাক আহিবই নালাগে। যাকে নহওক তেওঁলোকৰ সন্দেহ দূৰ কৰিছে, তাৰ কাৰণে মই প্ৰতিগৰাকী প্ৰশাসনিক বিষয়াক কৃতজ্ঞতা জনাইছোঁ। 2021 যিটো নিৰ্বাচন আপোনাৰ, সেই নিৰ্বাচনটো আৰু 2024 এই নিৰ্বাচনটোৰ মাজত আপোনাৰ পাৰ্থক্য কি পাইছে? 2021 মই নিৰ্দলীয় হিচাপে খেলিছিলোঁ। মোৰ শুভাকাংক্ষীসকলক লৈ পেলাই মই খেলিছিলোঁ। মোৰ কোনো দল নাছিলে, কোনো সংগঠন নাছিলে। আৰু এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ এটা বৃহত্তৰ দল, যি দলে ভাৰত স্বাধীন কৰিছিলে। সেই দলৰ গ্ৰাছৰুটৰ পৰা ধৰি ওপৰলৈকে খুব ধুনীয়া এটা পৰিৱেশ আছে, সাংগঠনিক দিশ আছে। গতিকে ভাল লাগিছে। মোৰ কষ্ট বহুত কম হৈছে। দলে জাজপুৰ নাস্তিক চেষ্টা কৰিছে যে দলটো জিকাই নিয়ে। অসম সন্মিলিত মৰ্চাৰো যদি একেলগে সমৰ্থন আপোনাৰ লগত থাকিলেহেঁতেন বেছি ভাল আছিল। জনাইছোঁ চবেই নিজে নিজে খেলিছে, তেওঁলোককে সুধিব, তেওঁলোকে নিজৰ নিজৰ মানে প্ৰাৰ্থী দিছে যেতিয়া। তো এতিয়া হৈ গ'ল যে আমি ৰাইজে ভোট দিবলৈ ওলাই আহক আৰু সুস্থিৰ এখন গণতন্ত্ৰৰ গোটেই ৰাইজে ভোট দিয়াটো জৰুৰী। গতিকে ৰাইজে ওলাই আহক। তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে মই সকলোকে কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে নিজৰ নিজৰ কেন্দ্ৰত ভোট দিবলৈ ওলাই আহক আৰু আপোনালোকৰ মানে 6ৰ এটা দলক আপোনালোকে নিৰ্বাচন কৰক। মই 100% আশাবাদী।